नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नाजमाई मजिद बंधुসকল बलगते चाওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি পুনৰ চলিব অসম আৰক্ষীৰ অভিযান। জেললৈ যাব লাগিব মাটিৰ দালাল। ৰাজ্যৰ জিলাই জিলাই মাটিৰ কাম কৰা দালাল বিচাৰি অসম আৰক্ষীয়ে চলাব অভিযান। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্ত। জেললৈ যাব লাগিব মাটিৰ কাম কৰা দালাল। শীঘ্ৰে মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিব অভিযান। জিলাই জিলাই মাটিৰ কাম কৰা দালাল বিচাৰি অভিযান চলাব অসম আৰক্ষীয়ে। ৰাজ্যত থাকিব নোৱাৰিব কোনো মাটিৰ কাম কৰা দালাল। মাটি বাৰী কাম কৰিবলৈ কোনো মানুহৰ প্ৰয়োজন নাই। ঘৰত বহি এতিয়াৰ পৰা কৰিব পাৰিব ভূমি সংক্ৰান্তীয় সকলো কাম। অনলাইন যোগে ঘৰত বহি কৰক মাটিৰ কাম। ৰাজ্যৰ পৰা উৎখাত কৰা হ'ব মাটি সন্দৰ্ভত কাম কৰা দালাল চক্ৰ। অনলাইন যোগেহে কৰক মাটি সন্দৰ্ভত সকলো কাম। ৰাজ্যবাসীক এই আহ্বান ৰাজ্যৰ ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকে পুনৰ নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ। আহি গ'ল PMAY 2.0। ঘৰত চাৰিচকীয়া বাহন থাকিলেও এইবাৰ লাভ কৰিব চৰকাৰী ঘৰ। 1,30,000 পৰা 2.50 লাখ টকালৈকে চৰকাৰে দিব ঘৰ বনাবলৈ। 31 ডিচেম্বৰৰ পূৰ্বে কৰক আবেদন। আহি গ'ল চৰকাৰী ঘৰ লাভৰ নতুন নিয়ম। আহি গ'ল PMAY 2.0। আপুনি এতিয়াৰ পৰা আৰু কেঁচা ঘৰত থাকিব নালাগে। PMAY 2.0ৰ সময়সীমা বৃদ্ধি কৰা হৈছে 5 বছৰলৈ। ক্ৰেডিট লিংক সাবসিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব চৰকাৰী ঘৰ। ঘৰত বাহন থাকিলেও লাভ কৰিব চৰকাৰী ঘৰ। এটা পৰিয়ালক 1.30 লাখৰ পৰা 2.50 লাখ টকালৈকে দিয়া হ'ব পকী ঘৰৰ বাবে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিব বা বিনিয়োগ কৰিছে 10 লাখ কোটি টকা। প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ জীৱন উন্নত মানদণ্ড কৰাৰ নিশ্চিতি প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। কেৱল গ্ৰাম্য অঞ্চলৰ লোকেই নহয়, এইবাৰ চহৰৰ লোকেও পাব চৰকাৰী পকী ঘৰ। আৰু এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিত মহিলা আৰু বিকলাংগ ব্যক্তিক। লগতে জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ, ST SC, সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকক অগ্ৰাধিকাৰ দিয়া হ'ব। আঁচনিখনৰ সাফাই কৰ্মী, পদবতৰ বিক্ৰেতা, শিল্পী, অংগনবাড়ী শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিব প্ৰাধান্য। PMAY 2.0ৰ বাবে কেনেকৈ আবেদন কৰিব চাওঁ আহক। গ্ৰাম্য অঞ্চলৰ লোকে আবেদন কৰিবলৈ আপোনালোকে ক্লিক কৰক অথবা ভিজিট কৰক PMAYMIS.gov.in। এই ৱেবছাইটৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আবেদন। এই ৱেবছাইটত যোৱাৰ পিছত আপোনাৰ ঠিকনা, উপাৰ্জনৰ প্ৰমাণপত্ৰ আৰু অন্যান্য বিৱৰণৰ সৈতে আবেদন পত্ৰ পূৰণ কৰক। আধাৰৰ বিৱৰণ প্ৰদান কৰক আৰু তাৰ পিছত প্ৰমাণীকৰণৰ বাবে দিয়ক OTP। প্ৰপত্ৰ দাখিল কৰক আৰু আবেদনৰ স্থিতি নিশ্চিত হোৱাৰ বাবে অপেক্ষা কৰক। PMAY 2.0ৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হৈছে ক্ৰমে আবেদনকাৰী আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আবেদনকাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ আধাৰৰ বিৱৰণ দিব লাগিব। আৰু লগতে সক্ৰিয় বেংক একাউণ্ট আৰু ইয়াৰ বিৱৰণ আধাৰৰ সৈতে লিংক কৰা উচিত। উপাৰ্জনৰ প্ৰমাণপত্ৰ। ST SCৰ বাবে জাতি বা সম্প্ৰদায়ৰ প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব। আৰু ভূমি নথিপত্ৰ যদি নিজৰ ভূমিত নিৰ্মাণ কৰিবলৈ বিত্তীয় সহায়ৰ বাবে আবেদন কৰে। আৰু চহৰৰ লোকে PMAYৰ অফিচিয়েল ৱেবছাইটলৈ যাওক আৰু অনলাইনত আবেদন কৰক। চহৰৰ লোকে https://PMAYurban.gov.in এই ৱেবছাইটৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আবেদন। আৰু আপোনালোকে নিজে নোৱাৰিলে গাঁও আৰু চহৰৰ যিকোনো লোকেই ওচৰৰ কম্পিউটাৰৰ অনলাইন কৰা দোকানত গৈ আপোনালোকে কৰিব পাৰিব। পৰৱৰ্তী খবৰ মন্দিৰত প্ৰতিদিনে পূজা অৰ্চনা কৰা ভক্তই এইবাৰ চুৰি কৰিলে মন্দিৰৰ ছাগলী। নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ছাগলী চুৰি কৰি ৰোষত পৰিল ভক্ত। তেওঁলোক হৈছে ক্ৰমে মনোহৰ ৰাজবংশী, অৰ্জুন, অমৃত আৰু শ্ৰী শান্ত নামৰ 4 যুৱকৰ এই চুৰিকাণ্ড।
পেছাত এনচিচি কেডাৰ 4 যুৱকে বৰদিনত এসাঁজ খাবলৈ চুৰি কৰিছিল ছাগলী। মন্দিৰত প্ৰতিদিনে পূজা অৰ্চনা কৰা ভক্তই এইবাৰ চুৰি কৰিলে মন্দিৰৰ ছাগলী। নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত পৰিল 4 ভক্ত। মনোহৰ ৰাজবংশী, অৰ্জুন, অমৃত আৰু শ্ৰী শান্ত নামৰ 4 যুৱকৰ এই চুৰিকাণ্ড। পেছাত এনচিচি কেডাৰ 4 যুৱকে বৰদিনত এসাঁজ খাবলৈ চুৰি কৰিছিল ছাগলী। 4চকীয়া বাহনত ছাগলী চুৰি কৰি নিওঁতেই ধৰা পৰিল ৰাইজৰ হাতত। ৰাইজে 4জন যুৱকক কৰায়ত্ব কৰি দিলে উত্তম মাধ্যম। ছাগলী চুৰি কৰা বাহন ভাঙি চুৰমাৰ কৰিলে স্থানীয় ৰাইজে। আৰু প্ৰতিদিনে মন্দিৰত পূজা অৰ্চনা চলেৰে ছাগলী চুৰিৰ পৰিকল্পনা কৰিছিল এই 4জনে। নগাঁৱৰ এনচিচিৰ কাৰ্যালয়ত কেডাৰ হিচাপে কৰ্মৰত আছিল এই 4জন। আৰু চুৰি কাৰ্যত ধৰা পৰা 3জনৰ ঘৰ নেপালত আৰু এজনৰ ঘৰ বঙাইগাঁৱত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিশ্বত পুনৰ আৰম্ভ হ'ল আন এখন যুদ্ধ। এইবাৰ আফগানিস্তানত পাকিস্তানৰ ভয়ংকৰ এয়াৰ ষ্ট্ৰাইক। আৰু এই ভয়ংকৰ এয়াৰ ষ্ট্ৰাইকত শিশু মহিলাকে ধৰি 15জনৰ মৃত্যু। পাকিস্তানৰ এই এয়াৰ ষ্ট্ৰাইকৰ পিছতে তালিবানে দিছে সকিয়নি। পাকিস্তানে ভুগিব লাগিব ইয়াৰ পৰিণাম। এই হুংকাৰ তালিবানৰ। আফগানিস্তানৰ ওপৰত এইবাৰ পাকিস্তানৰ ভয়ংকৰ আক্ৰমণ। নিশা আফগানিস্তানৰ বৰমালত এয়াৰ ষ্ট্ৰাইক পাকিস্তানৰ। পাকিস্তানৰ এই আক্ৰমণৰ পিছতে ভয়াৱহ যুদ্ধৰ আশংকা কৰা হৈছে। পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত শিশু মহিলাসহ 15জন লোকৰ মৃত্যু হৈছে। পাকিস্তানে চলোৱা আক্ৰমণত বৃদ্ধি পাব পাৰে মৃতকৰ সংখ্যা। সন্ত্ৰাসবাদীৰ ঘাটিলৈ লক্ষ্য কৰি পাকিস্তানে চলালে আক্ৰমণ। যুঁজাৰু বিমানেৰে বৰমাল জিলাৰ 7খন গাঁৱত বোমাবৰ্ষণ পাকিস্তানৰ। ইয়াৰে মুৰ্গ বাজাৰ গাঁও এয়াৰ ষ্ট্ৰাইকত সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। আৰু তালিবানে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ অভিযোগ পাকিস্তানৰ। পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকৰ পিছতে তালিবানৰ হুংকাৰ। আফগানিস্তানত চলা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব পাকিস্তানক। এই হুংকাৰ দিছে তালিবানে। পৰৱৰ্তী খবৰ, শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা। ভুৱা গোচৰত শীঘ্ৰেই গ্ৰেপ্তাৰ হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনা। দিল্লী চৰকাৰে মহিলা বৃদ্ধৰ ওপৰত লোৱা কল্যাণমূলক আঁচনিয়ে বিজেপিক জোকাৰি গৈছে। আৰু অতি শীঘ্ৰেই আপৰ জ্যেষ্ঠ নেতাসকলৰ ওপৰত অভিযান চলাব বিজেপিয়ে। ছ'চিয়েল মিডিয়া একযোগে এই দাবী দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত হুৰা কমিছে ভাৰতীয় টকাৰ মূল্য। অব্যাহত আছে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যস্থলন। আজিৰ দিনটোত পুনৰ 4 পইচা হ্ৰাসেৰে প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈ গৈ 85.15 টকা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ ভাল খবৰ। ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব 7 টাকৈ বৃহৎ সুবিধা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড এতিয়া জীৱনৰ ৰক্ষা কবচ। ৰেচন কাৰ্ড থকা পৰিয়ালে কি কি সুবিধা লাভ কৰিব চাওঁ আহক। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে ৰেচন কাৰ্ড এতিয়া জীৱনৰ ৰক্ষা কবচ। এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল, দাইল, চেনি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। আৰু এই আঁচনিৰ অধীনত প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ। চাউলৰ লগতে লাভ কৰিব এই টকা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকী ঘৰ। ৰেচন কাৰ্ডখনেই হ'ব আয়ৰ প্ৰমাণপত্ৰ। ৰেচন কাৰ্ডখনেই হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ। অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰৰ জীৱনৰ ৰক্ষা কবচ।